ধৰি লোৱা তোমাৰ জীৱনৰ এইটো লাষ্ট চান্স। ইয়াৰ পাছত ভগৱানে তোমাক কোনো দিনে আৰু ভাল হ'বলৈ চান্স নিদিয়ে। মোৰ দৰে অন্ধ ছোৱালী এজনী আপোনাৰ বাবে যোগ্য হয় জানো? যোগ্য হয় অৰুন্ধতী। মিছা কথা। আপুনি কোনো সিদ্ধান্ত এনেকৈ আবেগেৰে নল'ব, কাৰণ মোৰ বাবে আপুনি কাৰোৰে আগত লাজ পাব নালাগে। আৰু আপোনাৰ বাবে যোগ্য শ্ৰুতিৰ দৰে এজনী ছোৱালীহে। শ্ৰুতি এতিয়া মোৰ জীৱনত নাই অৰুন্ধতী। আৰু প্ৰণৱ অৰুন্ধতীৰ প্ৰেমত পৰা কথাটো গম পাই বৰ ভাল লাগিছে জানা। মোৰো কথাবোৰ শুনি ভাল লাগিছে। এতিয়া অন্তত ভোগজনলৈ নিশ্চিন্ত মনেৰে যাব পাৰে। বাবা, তোৰ ভৰিত এইবোৰ কি হ'ল? জেঠাই একেটা চোফাখনত কোনা খালে আৰু তেওঁৰ নখটো হেৰাই গ'ল। অৰুন্ধতী, তুমি চকুৰে দেখা। তুমি চকুৰে দেখিবই লাগিব, নহ'লে ইমান খৰধৰকৈ তুমি এইবোৰ কাম কেতিয়াও কৰিব নোৱাৰা। হয়, আপুনি ঠিকে কৈছে। মই চকুৰে দেখা পাওঁ। কি? তুমি তাৰমানে ইমান দিনে আমাৰ লগত এই নহয় জেঠাই, মই অন্ধ আছিলোঁ সঁচা, কিন্তু ককাই মৃত্যুৰ সময়ত মোক চকুহাল দান দি মোক এই অন্ধত্বৰ পৰা মুক্ত কৰিলে। কি? ককাই তোমাক চকু দান দি গৈছে? হয়, ককাৰ মৃত্যুৰ পাছত মোৰ এই চকুৰ অপাৰেশ্যনটো হৈছিল, আৰু তাৰ পাছত মই মোৰ চকুৰ দৃষ্টি ঘূৰাই পাইছিলোঁ। কিন্তু ইমান দিনে তুমি আমাৰ পৰা এইবোৰ কথা লুকুৱাইছিলা কিয়? ঘৰখনৰ মানুহবোৰৰ সঁচা ছবিবোৰ পোহৰলৈ আনিবলৈকে ইমান দিনে অৰুন্ধতীয়ে কাকো একো কোৱা নাছিল। প্ৰণৱে চকুহাল ভাল হোৱা বুলি জানিয়ে অৰুন্ধতীক আদৰি ল'লে নহ'ব। সঁচাকে এগৰাকী অন্ধ ছোৱালীক বৰ্ণৱে আদৰি ল'ব পাৰিবনে নাই সেই কথা ভাবিয়েই অৰুন্ধতীয়ে ইমান দিন অন্ধ হৈ থকাৰ অভিনয় কৰি আছিল। প্ৰদ্যুন্ন, তুমি জেঠাই, তোমাৰ কথা সকলোখিনি ইহঁতে মোক কৈছে। তুমি আমাৰ ঘৰখনৰ কাৰণে বহুত চিন্তা কৰিছা। কথাটো শুনি বৰ ভাল লাগিল। ইমান দিনেতো বৰ্ণৱে অৰুন্ধতীৰ আগত মিছা মাতি আছিল। এতিয়া যেনিবা অৰুন্ধতীয়ে বৰ্ণৱৰ পৰা এটা কথা লুকুৱালে, তাতেনো কি ডাঙৰ কথা হ'ল? আৰু অভিনয় কৰি আছিল বাবেতো সকলোৰে ছবিবোৰ পোহৰলৈ আহিল। আনকি বৰ্ণৱ যে অৰুন্ধতীৰ ভিতৰি ভিতৰি প্ৰেমত পৰিছে সেই কথাও পোহৰলৈ আহিল। প্ৰদ্যুন্ন, তুমি কিন্তু চাহ নোখোৱাকে নাযাবা দেই। হ'ব জেঠাই। বহা। বিনয়, আহ। বলক বাইদেউ। কিয় কথাবোৰ কলি নে নাই? ক'লো, একো কামত নাহিল। তাই একচেপ্ট নকৰিলে। হৈ যাব হৈ যাব, মই আহিছোঁ যেতিয়া এবাৰ চব ফিটিং কৰিহে যাম। আপোনালোক ইমান দিন আছিলে, ভাল লাগি আছিলে, এতিয়া আপোনালোক যাবলৈ ওলাইছে, সঁচাকৈ মনটো বেয়া লাগি গ'ল। উপায় নাই প্ৰাণজিত, তুমিও কম দিনৰ ভিতৰতে আমাৰ আপোন হৈ পৰিছিলা। বিয়াত কিন্তু নোযোৱাকৈ নাথাকিবা। যাম যাম, নিশ্চয় যাম। শুনা, তুমি জেঠাই আৰু ভণ্টিলৈ ফোন এটা কৰাচোন। তেওঁলোক কিমান সময়ত বা আহি পায়? আমাৰ যাবৰে হ'ল দেখোন। ঠিকেই, ফোন এটা কৰোঁ ৰ'বা। বৌ, আপোনালোক ভালে ভালে যাব আৰু গৈ পাই ফোন এটা কৰিব। কৰিম দিয়া ফোন প্ৰাণজিত, তুমিও ভালে কুশলে থাকিবা। হ'ব, ব'লা, ব'লো। বেগকেইটা লোৱা। আপুনি এতিয়া এনেকৈ থাকিব নালাগে। টিটেনাছ এটা লৈ আহকগৈ, নহ'লে কিন্তু আপোনাৰ কাৰণেই বেয়া। আগতে তুমি মোক কথা দিয়া, তুমি ভোগজনলৈ নোযোৱা। সেইবোৰ বাৰু পাছত হ'ব। আগতে আপুনি ডক্টৰৰ ওচৰৰ পৰা আহকগৈচোন, নহ'লে কিন্তু মই বেয়া পাম। তুমি মনৰ কথাবোৰ খুলি নকলে আমি বাৰু কেনেকৈ বুজি পাম?
কি কথা প্ৰদ্যুন্নদা? জেঠায়ে দেখুওৱা ছোৱালীজনী তোমাৰ পচন্দ হৈছেনে নাই তুমি মনৰ পৰা কিবা এষাৰ হা না ক'লেহে আমি ছোৱালী ঘৰত ফাইনেলটো দিব পাৰোঁ। মই মুম্বাইৰ পৰা ছুটী লৈ এনে অহা নাই, তুমি কথাটো কোৱা আকৌ। হে প্ৰদ্যুন্নদা, আপোনালোকে যি ভাল দেখে তাকেই কৰক, মোৰ কোনো আপত্তি নাই। অঁ তাৰমানে বিয়া ফাইনেল? প্ৰদ্যুন্ন, অঁ ক। তই অৰুন্ধতীৰ লগত কথা পাতিছিলি নেকি? পাতিছিলোঁ। কি ক'লে? নাই, তাই বোলে নিজৰ সিদ্ধান্ত সলনি নকৰে। অৰুন্ধতী বোলে ভোগজানলৈ গুচি যাব। হয় নেকি? অৰুন্ধতীক বহুত বুজালোঁ, কিন্তু তাই মোৰ কথাবোৰ মানি নল'লে। তই ক'ৰবালৈ যাওঁ নেকি? অঁ, ভৰিত দুখ পাইছিলোঁ, অলপ ডক্টৰৰ ওচৰৰ পৰা আহোঁ। অঁ যা, তই ফটককৈ আগে, ময়ো আজি মুম্বাইলৈ ঘূৰি গুচি যাম। দুপৰীয়া 12টা বজাত ফ্লাইট আছে, তই দেৰি নকৰিবি আকৌ। মই বাৰু অৰুন্ধতীক আকৌ এবাৰ বুজাম। ঠিক আছে। অৰুন্ধতী, জেঠাই, তুমি ওলালানে? মোৰ হৈছে আৰু জেঠাই। মই প্ৰায় ৰেডি হ'লোৱেই, তুমি দেৰি নকৰিবা। ঠিক আছে, মই ড্ৰয়িং ৰুমতে তোমাৰ বাবে ৰৈ আছোঁ, তুমি সোনকালে আহা। হ'ব জেঠাই। দাদা, বৰ ডাঙৰ কথা হ'ল নহয়। কি হ'ল? বাইদেউ আৰু বৌ একেবাৰে ভোগজানলৈ গুচি গ'ল। কি? অঁ, মই বহুত বুজাইছিলোঁ, কিন্তু মোৰ কথা নুশুনিলে। এইবোৰ তই কি কৈছ? অঁ, প্ৰদ্যুন্নদাই বহুত বুজাইছিলে, কিন্তু প্ৰদ্যুন্নদাৰ কথাও নুশুনিলে। ইফালে প্ৰদ্যুন্নদাই মনৰ দুখতে মুম্বাইলৈ গুচি গ'লগৈ। আপুনি পাৰিলে বৌলৈ ফোন এটা কৰকচোন, সোনকালে তেওঁলোকক উভতাই আনক। তেওঁলোক গৈ বেছি দূৰ পোৱাগৈ নাই। মই এতিয়া অৰুন্ধতী আৰু জেঠাইক উভতাই আনো, তেওঁলোকে মোক এৰি থৈ যাব নোৱাৰে। তই এইখিনি সময়ত কি অনুভৱ কৰিছ মই নাজানো, কিন্তু তোক দেখা পাই মোৰ এনেকুৱা এটা উপলব্ধি হৈছে যেন তই একেবাৰে ভাগৰুৱা আৰু অসহায় পথৰ যাত্ৰী। তোৰ কাষত আপোন মানুহ বুলিবলৈ কোনো নাই। আছে যদি অহংকাৰ, ধন সম্পত্তি, টকা পইচা এইবোৰ। হ'ব দে, তেওঁলোকক যাবলৈ দে। মোৰ লগত ইয়াত অশান্তিত থকাতকৈ তেওঁলোকে ভোগজানত শান্তিত থকাই ভাল। বৰ বেয়া কথা হ'ল নহয়। বিনয়, মোক এই সা সম্পত্তি নালাগে, বুজিছ? এইবোৰ তয়ে ৰাখিবি। তই যে অন্তত মোৰ কথাখিনি ৰাখিলি। ভাল পাইছিলোঁ মই আপোনাক, কিন্তু আপুনি মোৰ মনৰ অৱস্থাটো বুজিবলৈকে চেষ্টা নকৰিলে। কেৱল নিজৰ কথাত ব্যস্ত থাকিল, মোক মানুহ হিচাপে গুৰুত্ব নিদিলে আপুনি। এতিয়া কওক, এতিয়া আপুনি নিজেই কওক, মই কেনেকৈ বিশ্বাস কৰিম যে আপুনি মোৰ দৰে অন্ধ আৰু কুৎসিত ছোৱালী এজনী ভাল পাব পাৰে? এই বৰ্ণৱ, তই ইয়াত? মই এঠাইলৈ যাবলৈ ওলাইছোঁ। ভালেই হ'ল তই আহিলি, মোক অলপ আগবঢ়াই দে না। পিছে আকৌ তই ক'ত যাৱ? মই জেঠাই আৰু অৰুন্ধতীক বিচাৰিব ওলাই আহিছোঁ। মানে তেওঁলোকে মোক অকলে এৰি ভোগজানলৈ গুচি গ'ল। বহুবাৰ ফোন কৰিছোঁ, কিন্তু ফোন নুঠোৱা নাই। মানে তই এতিয়া একেবাৰে অকল হৈ গ'লি। চাওক, তই এইখিনি সময়ত কি অনুভৱ কৰিছ মই নাজানো, কিন্তু তোক দেখা পাই মোৰ এনেকুৱা এটা উপলব্ধি হৈছে যেন তই একেবাৰে ভাগৰুৱা আৰু অসহায় পথৰ যাত্ৰী। তোৰ কাষত আপোন মানুহ বুলিবলৈ কোনো নাই। আছে যদি অহংকাৰ, ধন সম্পত্তি, টকা পইচা এইবোৰ। তাৰ মই ভালদৰে জানো।
যে টকা পইচা ধন সম্পত্তি অহংকাৰেৰে মানুহ এজনক সুখী কৰিব নোৱাৰে যদিহে বিপদৰ সময়ত আপোন মানুহ বুলিবলৈ কোনো নাথাকে আৰু মৰমৰ মাত এষাৰ দিবলৈও কোনো নাথাকে চাব এতিয়া কিন্তু সময় পাৰ হৈ যোৱা নাই জেঠাই আৰু অৰুন্ধতীক ঘৰলৈ উভতাই আন আৰু তয়ো সঠিক পথলৈ উভতি আহ আৰু অৰুন্ধতীকো এতিয়া সময় অলপ দে দেখিবি জীৱনটোৰ প্ৰত্যেকটো বস্তুৱেই সুন্দৰ আৰু পৰিষ্কাৰ হৈ আহি আছে আচলতে তোৰ প্ৰকৃত বন্ধু বুলি ভাবিয়েই তোক সঠিক পথলৈ উভতাই আনিবলৈ চেষ্টা কৰিহে এই কথাবোৰ কৈছোঁ বাকী তোৰ কথা ঐ ৰাখচোন ৰাখ এইখিনিতে ৰাখ বাছ এইখিনিতে থেংক ইউ নিজৰ গন্তব্যস্থান পাই গ'লোহি তয়ো তোৰ গন্তব্যস্থানলৈ গৈ থাক অল দ্য বেষ্ট তোৰ ভাল হ'ব দে যা হেল্ল' কথাবিলাক একেবাৰতে ক'ব লাগে মইতো এতিয়া গুৱাহাটীৰ পৰা ভোগজানলৈ আহি আছো আকৌ এতিয়া উভতি যাব লাগিব ভাইটি গাড়ী ঘোঁৰা দাদা বৌহঁতক লগ পালে নে নাই নাই নাপালোঁ নাপালে কিন্তু আপুনি ফোন কৰিছিলে নাই কৰিছিলোঁ কিন্তু জেঠাই আৰু অৰুন্ধতীয়ে ফোন নুঠালে হ'ব দে তেওঁলোকক যাবলৈ দে মোৰ লগত ইয়াত অশান্তিত থকাতকৈ তেওঁলোকে ভোগজানত শান্তিত থকাই ভাল বৰ বেয়া কথা হ'ল নহয় বিনয় মোক এই সা সম্পত্তি নালাগে বুজিছ এইবোৰ তয়ে ৰাখিবি তই যে অন্ততঃ মোৰ কথাখিনি ৰাখিলি মোৰ মৰম ভাল পোৱাক বুজি পাই তই যে মোক অকলে এৰি থৈ নগলি চা তোৰ বিয়াখন সোনকালে পাতি মই চিৰদিনৰ কাৰণে মুম্বাইলৈ গুচি যাম তাৰপাছত কিন্তু তয়ে এইবোৰ চম্ভালিব লাগিব তাৰমানে আপুনি মোৰ লগত নাথাকে ইয়াত জেঠাই আৰু অৰুন্ধতী নাথাকিলে মইনো অকলে কেনেকৈ থাকিম এনেও মই এই ঘৰখনত থাকিলে অশান্তিহে হয় জীৱনটো সুন্দৰকৈ সজাই ল'ম বুলি ভাবিছিলোঁ সপোন দেখিছিলোঁ কিন্তু নোৱাৰিলোঁ ভগৱানে সুবিধাই নিদিলে যেতিয়া সুবিধা দিছিল তেতিয়া জীৱনটোৱে বুজি নাপালোঁ হ'ব দাদা এতিয়া আপুনি দুখ কৰিব নালাগে নহয় আহকচোন মই খোৱাৰ ব্যৱস্থা কৰোঁগৈ আহক অৰুন্ধতী এতিয়া ঘৰত নাই এতিয়া জানো এইবোৰৰ কিবা লাভ আছে আহা সেইবোৰ পাছতো হ'ব প্ৰথমতে আপুনি ভিতৰলৈ আহকচোন আহক পাপা তোমালোক আপুনি কি ভাবিছিল আমি আপোনাক এৰি থৈ গ'লো তাৰমানে তোমালোকে মোক ফাঁকি দিছিলা তোমালোকে মোক এৰি থৈ যোৱা বুলি মই ভয়ে খাইছিলোঁ জানা বিনয় তোক যে মই আচলতে তোৰ অৱস্থাটো চাবলৈহে আমি তেনেকুৱা কৰিছিলোঁ কি
এই অচিন্ত আৰু ময়ূৰীক আগবঢ়াবলৈহে আমি গৈছিলোঁ। তাৰমানে তোমালোকে মোক এৰি থৈ নোযোৱা? ভাবি চাওঁ। তোমালোক কিছু সময় মোৰ লগত নাথাকোঁতে মোৰ যি অৱস্থা হৈছিল, এতিয়া তোমালোকে গোটেই জীৱনটো মোৰ লগত নাথাকিলে মোৰ কি অৱস্থা হ'ব পাৰে তোমালোকে ভাবি চোৱাচোন। এতিয়া আৰু কোনেও কাকো এৰিব নালাগে। সকলোৱে সুখ আনন্দৰে থাক। বাবা, অৰুন্ধতীয়ে তোক বৰ ভাল পায়। তয়ো অৰুন্ধতীৰ অবিহনে থাকিব নোৱাৰ। অৰুন্ধতীয়ে আগৰ সকলোখিনি কথা পাহৰি তোক স্বামী হিচাপে গ্ৰহণ কৰিছে। সম্পৰ্ক সদায় বিশ্বাসেৰেহে আগবাঢ়ি যায়। গতিকে তহঁত দুয়ো বিশ্বাসেৰে আগুৱাই যা। আমাৰ আশীৰ্বাদ তহঁতৰ লগত সদায়ে থাকিব। এতিয়া ৰৈ থাকিব নালাগে। ঘপকে জেঠাইক প্ৰথমে সেৱা এটা কৰি নতুন জীৱনটো নতুনকৈ আৰম্ভ কৰ। হ'ব, হৰ গৌৰী বসতি হওক। উঠ। তহঁতৰ যুগ্ম জীৱন সুখৰ, আনন্দৰ আৰু চিৰযুগমীয়া হওক, এয়াই মোৰ কামনা। এতিয়া দেউতাৰ আৰু ককাৰ ফটোৰ আগত সেৱা কৰ। বাহ, বৰ ভাল সময়ত আহিলো দেই। মই বাহিৰৰ পৰা তোমালোকৰ সকলো কথা শুনি আছিলো। বৰ ভাল লাগিল দেই। আচলতে এনেকুৱা মুহূৰ্তবিলাক কেমেৰাত বন্দী হৈ থাকিব লাগে, যাতে এনেকুৱা স্মৃতিবিলাকৰ ভাগ আৰু আনন্দ পিছৰ প্ৰজন্মও পায়। নে কি কোৱা? হয় দাদা। মই আকৌ ভোগজানলৈ বুলি উভতি গৈ আছিলো। বাটতে আমাৰ সেই বিদ্যালয় প্ৰতিষ্ঠা সমিতিৰ সম্পাদকে ক'লে বোলে তোমালোকৰ পৰিয়ালৰ এখন ফটো লাগে নিমন্ত্ৰণী পত্ৰ দিবলৈ। মই আকৌ উভতি আহিলো কিন্তু এক অপূৰ্ব মুহূৰ্তত আহিলো। বৰ্ণৱ, কওক খুৰা। তুমি হলা চৌধুৰী খুৰাৰ নাতি। এতিয়া এইটো বংশৰ সকলো দায়িত্ব আৰু কৰ্তব্য তোমাৰ হাতত। আজি তোমাৰ সেই ককাৰ চকীখনত বহি সগৌৰৱে এখন ফটো উঠা। ঠিকেই কৈছে দাদা। বাবা, তই আমাৰ সেইখন চকীত বহি আমাৰ বংশৰ নাম অক্ষুণ্ণ ৰাখিব লাগিব। প্ৰদুন্ন, বিনয়, দাদা বলো। এতিয়া তই দেউতাৰ ফটোৰ আগত এটা সেৱা কৰ আৰু তোৰ মা দেউতাৰ ফটোৰ আগত এগছি বন্তি জ্বলাই তোৰ ভৱিষ্যত জীৱনৰ বাবে আশীৰ্বাদ ল। জোৰণীয়া জেনাকু ভগৱানে মোক এটা সুযোগ দিছে পিতৃ মাতৃৰ ঋণ পৰিশোধ কৰাৰ। মোৰ ল'ৰাক যেনেকৈ মোৰ পৰা আঁতৰ কৰিছে তাইৰ ল'ৰাও আঁতৰ হ'ব তাইৰ পৰা। দেউতাক মান্তি কৰোৱাৰ দায়িত্ব মোৰ। হাজাৰ চেষ্টা কৰিও তুমি নমামিক ৰখাব নোৱাৰা বিষ্ণু।